ছাত্ৰীসকল মই আজি তোমালোকক লেন্স পাৱাৰৰ ওপৰত ক'বলৈ লৈছোঁ ইতিমধ্যে লেন্স সমীকৰণ আৰু লেন্স সমীকৰণ ব্যৱহাৰ কৰি কেনেদৰে অংক কৰে সেই বিষয়ে তোমালোকক ক'লোঁ এতিয়া মই লেন্স পাৱাৰৰ ওপৰত ক'বলৈ লৈছোঁ এতিয়া লেন্স পাৱাৰৰ ওপৰত কোৱাৰ আগে আগে তোমালোকে কেইটামান কথা চাই লোৱাচোন এই যে দেখিছা এইখন হৈছে এখন উত্তল লেন্স আৰু তলফালে যিখন দেখিছা সেইখন এখন উত্তল লেন্স এতিয়া এই উত্তল লেন্স দুখনৰ ওপৰ লেন্সখন চোৱা ওপৰ লেন্সখনৰ পেট অংশটো অকণমান পাতল এয়া চোৱা দেখিলা পাতল এইদৰে দেখাকৈ আঁকিলে এনেকুৱা হ'ব আৰু এই তলৰ লেন্সখন চোৱা এই পেট অংশটো অলপ বেছি ডাঠ এতিয়া এই লেন্স দুখনত যেতিয়া সমান্তৰালভাৱে ৰশ্মি আপতিত হ'ব তেতিয়া কি হৈছে প্ৰথম লেন্সখনৰ ক্ষেত্ৰত কি হৈছে এই সমান্তৰালভাৱে আপতিত হোৱা ৰশ্মি কি হৈছে প্ৰতিসৰণৰ পিছত ফোকাছত একত্ৰিত হৈছে কিন্তু ফোকাছটো ক'ত আছে মুখ্য অক্ষত ফোকাছ বিন্দুটো আছে আৰু সেই ফোকাছ বিন্দুটো অপটিকেল চেণ্টাৰ অৰ্থাৎ আলোক কেন্দ্ৰৰ পৰা ফোকাছ বিন্দুটো অলপ আঁতৰত আছে দুই নম্বৰখন লেন্সত চোৱাচোন এয়া চোৱা ইয়াতো সমান্তৰালভাৱে ৰশ্মি আপতিত হৈছে আৰু এই ৰশ্মি এয়া চোৱা ফোকাছ বিন্দুটো একেবাৰে ওচৰতে আছে তাৰমানে প্ৰথম লেন্সখনতকৈ দ্বিতীয় লেন্সখনত কি কৰিছে ৰশ্মি বেকা কৰা যিটো ক্ষমতা বেছি গম পালা এতিয়া এই লেন্স পাৱাৰ বুলি ক'লে আমি তেনেকুৱা এটা কথাই জানিবলৈ পাম তোমালোকে এই দুখন লেন্স চোৱা এই দুখন যে দেখিছা এই দুখন হৈছে ওপৰখন আৰু তলৰখন এই দুখন আঁকি দিলোঁ চোৱা প্ৰথমখন আৰু দ্বিতীয়খন প্ৰথমখনতকৈ দ্বিতীয়খন এই দুখন হৈছে অৱতল লেন্স আৰু এই অৱতল লেন্স দুখনৰ প্ৰথমখনতকৈ দ্বিতীয়খনৰ বক্ৰতা মানে ভিতৰৰ বেকা অংশটো এনেকুৱা বেকা যিটো অংশ সেই অংশটো অলপ বেছি দ্বিতীয়খনৰ বেছি দুইফালে বেছি চোৱা আৰু প্ৰথমখনৰ কম এতিয়া ইয়াত যেতিয়া ৰশ্মিবিলাকে আপতিত হ'ব এই সমান্তৰালভাৱে অহা ৰশ্মি আহিছে চোৱা এতিয়া প্ৰথমখনত কিমান বেকা কৰি পঠাইছে কিমান ডাইভাৰ্জেণ্ট কৰিছে কিমান অপসাৰী কৰি পঠাইছে দেখিলা দ্বিতীয়খনত চোৱাচোন দ্বিতীয়খনৰ ক্ষেত্ৰত চোৱা দ্বিতীয়খনত বেছি অপসাৰী কৰি পঠাইছে এটা এই অপসাৰী ৰশ্মি দুটা যদি আমি পিছফাললৈ বহাই দিওঁ তেতিয়াহ'লে এই অৱতল লেন্স দুখনৰ আমি কি বিচাৰি পাম তাহাঁতৰ ফোকাছ বিন্দুটো বিচাৰি পাম এতিয়া এই ফোকাছ বিন্দু দুটা এখনৰ কি আছে যিখনৰ বেছি বেকা এই বক্ৰ পৃষ্ঠটো যাৰ বেছি সেইখনত কি হৈছে ফোকাছ বিন্দুটো ওচৰত আছে আৰু যিখনৰ বক্ৰ পৃষ্ঠটো অকণমান কম সেইখনত ফোকাছ বিন্দুটো আঁতৰত আছে তাৰমানে ইয়াৰ পৰা আমি কি বুজি পালোঁ যে ফোকাছ বিন্দুটো ওচৰত থকাখনৰ সি বেছিকৈ ডাইভাৰ্জেণ্ট কৰি পঠাইছে মানে বেছিকৈ মেলি পঠাইছে আৰু যিখনৰ ফোকাছ বিন্দুটো আঁতৰত আছে সি কমকৈ মেলি পঠাইছে এই যে মই অলপ আগে কৈছোঁ যে পোহৰ ৰশ্মিক প্ৰতিসৰণৰ পিছত লেন্সখনে যিমান বহলকৈ মেলি পঠাব পৰা যিটো গুণ বা যিটো সক্ষমতা বা উত্তল লেন্সৰ ক্ষেত্ৰত পোহৰ ৰশ্মিক কনভাৰ্জেণ্ট কৰা মানে ফোকাছ বিন্দুত একত্ৰিত কৰা যিটো গুণ যিটো ক্ষমতা সেই ক্ষমতাটোকে কি বুলি কোৱা হৈছে লেন্স পাৱাৰ লেন্স ক্ষমতা বুলি কোৱা হৈছে গম পালা এতিয়া আমি কি বুজি পালোঁ যে ফোকাছ দৈৰ্ঘ্য আঁতৰত থাকিলে লেন্স পাৱাৰটো কমি থাকে মানে তাই ডাইভাৰ্জেণ্ট এবিলিটিটো কমি থাকে আৰু যদি ফোকাছ দৈৰ্ঘ্য আলোক কেন্দ্ৰৰ ওচৰত থাকে তেতিয়াহ'লে ডাইভাৰ্জেণ্ট বা কনভাৰ্জেণ্ট কৰা কেপাচিটিটো বাঢ়ি থাকে অৰ্থাৎ লেন্সখনৰ পাৱাৰ বাঢ়ি থাকে ইয়াৰ পৰা আমি কি বুলি ক'ব পাৰিম লেন্স ক্ষমতাক পি আখৰেৰে সূচোৱা হয় অৰ্থাৎ লেন্স পাৱাৰ ইনভাৰ্চলি প্ৰপৰ্চনেল টু এফ অৰ্থাৎ ফোকাছ দৈৰ্ঘ্য বাঢ়িলে লেন্স পাৱাৰ কমিব আৰু লেন্স পাৱাৰ বাঢ়িলে ফোকাছ দৈৰ্ঘ্য কমিব ইয়াক পি = 1/f বা f = 1/p এনেদৰে প্ৰকাশ কৰা হয় এই লেন্স পাৱাৰৰ একক হ'ল ডায়প্টাৰ 1 মিটাৰ ফোকাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতাক 1 ডায়প্টাৰ ধৰা হয় অৰ্থাৎ 1 ডায়প্টাৰ সমান 1 মিটাৰ ফোকাছ দৈৰ্ঘ্য যদি লেন্সখনৰ ফোকাছ দৈৰ্ঘ্য 1 মিটাৰ হয় তেতিয়াহ'লে লেন্সখনৰ পাৱাৰ হ'ব 1 ডায়প্টাৰ চকু চিকিৎসকসকলে লেন্স ক্ষমতা উল্লেখ কৰি সংশোধনী লেন্সৰ বিধান দিয়ে
ধৰা হওক এনে বিধান দিয়া লেন্স এখনৰ ক্ষমতা +2 ডায়েপ্টাৰ। ইয়াৰ অৰ্থ এই যে লেন্সখন উত্তল আৰু ইয়াৰ ফ'কাছ দৈৰ্ঘ্য ½ মিটাৰ সমান 0.5 মিটাৰ। একেদৰে -2.5 ডায়েপ্টাৰ ক্ষমতাৰ লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য -0.4 মিটাৰ হ'ব আৰু লেন্সখন অৱতল হ'ব। এই F=1/p বা p=1/f এই সম্পৰ্কটোৰ পৰাই আমি ডায়েপ্টাৰ আৰু মিটাৰৰ মাজত সম্বন্ধ গঠাব পাৰোঁ। অৰ্থাৎ ফ'কাছ দৈৰ্ঘ্য আৰু লেন্স পাৱাৰৰ মাজত সম্বন্ধটো আমি উলিয়াই ল'ব পাৰোঁ। এতিয়া এই যে আমি ইতিমধ্যে কৰিলোঁ 2 ডায়েপ্টাৰ লেন্স ক্ষমতাৰ ফ'কাছ দৈৰ্ঘ্য কিমান হ'ব? এতিয়া উত্তৰত আছে যে ½ মিটাৰ। সেইটো আমি কেনেকৈ কৰিলোঁ? এই ফৰ্মুলাটোকে প্ৰয়োগ কৰি কৰা হৈছে। তোমালোকে নিজে কৰি চাবাচোন। বহুতো আলোকযন্ত্ৰত কেইবাখনো লেন্স থাকে। প্ৰতিবিম্বৰ বিবৰ্ধন আৰু তীক্ষ্ণতা বঢ়াবলৈ কেইবাখনো লেন্স সংযোজন ঘটোৱা হয়। লেন্সবোৰৰ নিজস্ব ক্ষমতা P1, P2, P3ৰ বীজগণিত যোগফলেই হ'ল এনে যৌগিক লেন্সৰ ক্ষমতা। অৰ্থাৎ P=P1 + P2 + P3 বা এনেদৰে লিখিব পাৰিম। যদি P1 = +2.0 ডায়েপ্টাৰ আৰু P2 = +0.25 ডায়েপ্টাৰ হয়, তেন্তে P আমি লিখিব পাৰিম +2.25 ডায়েপ্টাৰ। অৰ্থাৎ P1 আৰু P2 যোগ কৰিয়েই আমি P2 উলিয়াইছোঁ। ছাত্ৰীসকল, তোমালোকক লেন্স ক্ষমতা বা লেন্স পাৱাৰৰ ওপৰত মই ইমানখিনিয়ে ক'লোঁ। আৰু লেন্স পাৱাৰৰ এককটো কি বুলি কৈছিলোঁ? ডায়েপ্টাৰ। ডায়েপ্টাৰ কাক বোলে মই ইতিমধ্যে কৈ গৈছোঁ, তোমালোকে মনত ৰাখিবা। হ'ল?